নমস্কাৰ। বৰ্তমান সময়ত আমাৰ সকলোৰে হাতত থকা এই মোবাইলটোৱে জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিল, নহয়নে বাৰু? ভাবি চাওকচোন, এই মোবাইলটোৰ জৰিয়তে আমি পইচা পাতি লেনদেন কৰাৰ পৰা মনৰ সুখ দুখৰ কথা বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰালৈকে, মনোৰঞ্জন উপভোগ কৰালৈকে সকলোখিনি কাম আমি এই মোবাইলটোতে কৰি আহিছোঁ। আচলতে বৰ্তমান মই মোৰ জীৱনৰ এটা ব্যক্তিগত কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। কিছুদিন আগলৈকে মোৰ যেতিয়া বহুত হাঁহি ফূৰ্তি চলি আছিল জীৱনত, বহুত হাঁহি আছিলোঁ মই, তেতিয়া মোৰ এই মোবাইলটোৱে মোৰ ফেচবুকত, ইনষ্টাগ্ৰামত নিজে নিজে কিছুমান কমেডি ভিডিঅ' ওপৰত আহি আছিল। সঁচাকৈ যিবোৰ চাই পেলাই বহুত হাঁহিছিলোঁ, বহুত ফূৰ্তি কৰিছিলোঁ। আৰু লাহে লাহে যেতিয়া মোৰ জীৱনলৈ দুখ আহিলে, বিষাদ আহিলে, তেতিয়া কিন্তু মোৰ এই মোবাইলটোৱে আকৌ মোৰ ফেচবুক, ইনষ্টাগ্ৰামত নিজে নিজে কিছুমান মটিভেটেড ৰিলছ ওপৰত আহি থাকিব ধৰিলে। সঁচা কথা ক'বলৈ গ'লে সেই ৰিলছবোৰ চাই মই মনত বহুত সাহস পাইছোঁ যুঁজিবলৈ জীৱনৰ সৈতে। আচৰিত নহয়নে? মই নিবিচৰাকৈ, মই নোকোৱাকৈ মোৰ মনৰ কথা মোৰ মোবাইলটোৱে ইমান সুন্দৰকৈ বুজি পাইছে। কিন্তু আমি জীৱশ্ৰেষ্ঠ মানুহ হৈও ইয়াত এখন হৃদয় থকাৰ পাছতো কিয় বাৰু আমি ভুল কৰোঁ? কিয় বাৰু আমি মানুহক বুজি নাপাওঁ? কিয় বাৰু আমি মানুহৰ পৰা আঁতৰি যাওঁ, মানুহক দোষ দিওঁ? আচৰিত নহয়নে? বৰ্তমান চিৰন্তন সত্য সেইটোৱে, মানুহক বিশ্বাস কৰাতকৈ পাৰিলে আপুনি নিজৰ মোবাইলটোক বিশ্বাস কৰক আৰু ভাল কামত মোবাইলটো খটাওক। আপুনি ধৰিবই নোৱাৰিব সেই মোবাইলটোৱে আপোনাক ক'ৰ পৰা ক'লৈ লৈ যাব পাৰে।